নমস্কাৰ, আজি হৈছে 24 ছেপ্টেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ন্যায় পাবনে মৰমৰ জুবিন গাৰ্গে? এই মুহূৰ্তত ৰাজ্যবাসীয়ে বিচাৰিছে উচিত তদন্ত, উচিত ন্যায়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ন্যায় পাবনে হিয়াৰ আমঠু জুবিন গাৰ্গে? তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। ৰাজ্যজুৰি জুবিন গাৰ্গৰ ঘটনাৰ ন্যায়ৰ দাবী। সামাজিক মাধ্যমত কেৱল জাষ্টিছ ফৰ জুবিন দা দেখিবলৈ পোৱা গৈছে। অসুস্থ জুবিন গাৰ্গক লৈ কোনে হেতালি খেলিলে, ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু টকা ঘটাৰ কাৰণেই জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে নেকি একাংশ লোকে? ক'ত গ'ল শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? প্ৰতিগৰাকী অসমীয়াই হেৰুৱালে নিজৰ সাহস, প্ৰেৰণা আৰু কণ্ঠ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি চৰকাৰলৈ দাবী প্ৰতিজন অসমীয়াৰ। আৰু ন্যায় পাবনে হিয়াৰ আমঠু জুবিন গাৰ্গে? তাক লৈ এতিয়া অনুৰাগীসকলৰ প্ৰশ্ন। আৰু ৰাজ্যজুৰি জুবিন গাৰ্গৰ ঘটনাৰ ন্যায়ৰ দাবী বৰ্তমান উঠিছে। আৰু সামাজিক মাধ্যমত কেৱল জাষ্টিছ ফৰ জুবিন দা দেখিবলৈ পোৱা গৈছে। আৰু অসুস্থ জুবিন গাৰ্গক লৈ কোনে হেতালি খেলিলে? টকা ঘটাৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে নেকি একাংশ লোকে? এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্তক? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্তক? ক'ত আত্মগোপন কৰি আছে শ্যামকানু মহন্তই? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীৰ। জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি অনুৰাগীয়ে জনাইছে। আৰু আজি জুবিন দাৰ ন্যায় বিচাৰি অসমৰ জনতা ওলাই আহিছে। শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত নাপাতি কিয় ছিংগাপুৰত পাতিলে বুলি মন্তব্য কৰে অনুৰাগীয়ে। আৰু আমাৰ ফেষ্টিভেল ইয়াত পাতিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে ছিংগাপুৰত পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল। আৰু ছিংগাপুৰে আমাৰ ভাষা সংস্কৃতি কি বুজি পায় বুলি প্ৰশ্ন অনুৰাগীসকলৰ। আৰু এই প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া অসমৰ জনতাক। আৰু এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শ্যামকানু মহন্তক? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীসকলৰ। আৰু জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি দাবী জনাইছে এতিয়া অনুৰাগীসকলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মৰমৰ জুবিন দাৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছৰে পৰাই যোৰহাটত নিশাই উপস্থিত CIDৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰম্ভ হৈছে তদন্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক যোৰহাটত নিশাই উপস্থিত হৈছে CIDৰ দল। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰম্ভ হৈ গ'ল তদন্ত। যোৰহাট থানাত দাখিল হৈছে 5খনকৈ FIR। আৰু এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰিছে CIDৰ দলে। বৰ্তমানেও যোৰহাট আৰক্ষী থানাত ভাষ্য সংগ্ৰহ কৰিছে দলটোৱে। আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰা হৈছে। আৰু জাতীয় নাৰী বাহিনীৰ এজাহাৰত ভয়ংকৰ তথ্য উন্মোচন হৈছে। আৰু শাৰীৰিকভাৱে অসুস্থ হৈ থকা জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। আৰু কোনো কাৰণতে এই অভিযুক্তক এৰি নিদিবলৈ দাবী জনাইছে এতিয়া অসমবাসীয়ে। আৰু CIDৰ তদন্তত ওলাই পৰিব সমগ্ৰ ৰহস্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, মৰমৰ জুবিন গাৰ্গ, সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ শেষকৃত্য সম্পূৰ্ণ হোৱাৰ পিছৰে পৰাই যোৰহাটত নিশাই উপস্থিত হৈছে CIDৰ দল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰম্ভ হৈ গ'ল তদন্ত। যোৰহাট থানাত দাখিল হৈছে 5খনকৈ FIR। আৰু এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰিছে CIDৰ দলে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণক অভিযুক্ত কৰি এজাহাৰ দাখিল। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হ'ল নেকি জুবিন গাৰ্গক? এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে। ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল হাৰ্থবগৰাকীৰ? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া তীব্ৰ প্ৰতিবাদ। শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে লাখ লাখ অনুৰাগীয়ে।
আৰু পুৱতি নিশালৈকে জুবিন গাৰ্গক লৈ কিয় কৰা হৈছিল পাৰ্টি, ইয়াক লৈ প্ৰশ্ন কৰিছে অনুৰাগীসকলে। আৰু শক্তিশালী হ'লেও এই প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে, আৰু কিয় এতিয়াও নিমাত হৈ আছে তেওঁলোক, আৰু ক'ত আত্মগোপন কৰিছে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণে, আৰু ক'ত আছে শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা। উত্তৰ বিচাৰিছে এতিয়া সমগ্ৰ অসমৰ জনতাই। আৰু ব্যৱসায়ৰ বাবেই ব্যৱহাৰ কৰা হ'ল নেকি মৰমৰ জুবিন গাৰ্গ? ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল হাত চবগৰাকীৰ? আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ। শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে অনুৰাগীসকলে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লাহে লাহে ফাদিল হ'বলৈ আৰম্ভ কৰিছে জুবিন দাৰ সেই মৃত্যুৰ ৰহস্যৰ কিছুমান তথ্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ। সঞ্জীৱ নাৰায়ণে কেনেকৈ গম পাইছিল জুবিনৰ দুৰ্ঘটনাৰ কথা, আৰু সাগৰৰ পাৰলৈ কোনে মাতিছিল সঞ্জীৱ নাৰায়ণক, এইবোৰ প্ৰশ্ন ৰৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। আৰু পোহৰলৈ আহিছে ভয়ংকৰ কিছুমান অভিযোগ। ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত আছিল সঞ্জীৱ নাৰায়ণ, আৰু সামাজিক মাধ্যমত মিছা মাতি তদন্তৰ আওতালৈ আহিব পাৰে সঞ্জীৱ নাৰায়ণে। আৰু জুবিনৰ সহযোগী শেখৰ গোস্বামীয়ে ফাদিল কৰিছে ৰহস্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ক'ত হেৰাল সঞ্জীৱ নাৰায়ণ, সেয়া প্ৰশ্ন উঠিছে এতিয়া। জুবিনক অকলে এৰি দিছিল সঞ্জীৱ নাৰায়ণে, আৰু ইয়ৰ্টৰ পইণ্টৰ হঠাৎ আবিৰ্ভাৱ ঘটিছিল সঞ্জীৱৰ, আৰু দৌৰি আহিছিল সঞ্জীৱ নাৰায়ণ। যেতিয়া জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল তেতিয়াই হঠাৎ দৌৰি আহিছিল সঞ্জীৱ নাৰায়ণ। আৰু ইয়াৰ মাজতেই কাৰ ইনফৰমেশ্যন কোনে ক'লে নাজানো বুলি এতিয়া শেখৰজ্যোতি গোস্বামীয়ে জনাইছে। আৰু ইয়াৰ পিছত হোটেলত লগ পোৱা গৈছিল, আৰু মৰ্গৰ পৰা আনিবৰ সময়তো সঞ্জীৱ নাৰায়ণ আছিল বুলিও শেখৰজ্যোতি গোস্বামীয়ে জনাইছে। আৰু এই ঘটনাৰ পাছতে গুচি আহিছিল সঞ্জীৱ নাৰায়ণ। আৰু ইপিনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে গোচৰ ৰুজু বঙাইগাঁৱত। সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী জাতীয় নাৰী বাহিনীৰ, আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। পোহৰলৈ আহিছে কিছুমান ভয়ংকৰ অভিযোগ। ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত আছিল সঞ্জীৱ নাৰায়ণ, আৰু সামাজিক মাধ্যমত মিছা মাতি তদন্তৰ আওতালৈ আহিব পাৰে সঞ্জীৱ নাৰায়ণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আকৌ ঘূৰি আহিব জুবিন দা। চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান অনুৰাগীৰ। চিতাৰ জুইলৈ চাই উচপি উঠিল গৰিমা গাৰ্গ। জুবিনৰ শেষকৃত্যত অসমৰ 3,40,00,000 লোকৰ ঘৰত কান্দনৰ ৰোল দেখিবলৈ পোৱা গৈছে, আৰু মহানায়কৰ মহাপ্ৰয়াণত শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। আৰু আকৌ ঘূৰি আহিব জুবিন দা। আৰু আজিৰ দিনটোতেই জুবিন দাৰ সেই শেষকৃত্যত লাখ লাখ অসমীয়াৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ দৃশ্যাংক। চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান অনুৰাগীৰ। আকৌ ঘূৰি আহিব জুবিন দা, পুনৰ জনম হ'ব জুবিন দাৰ। আৰু চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান জনাইছে অনুৰাগীয়ে। চিতাৰ জুইলৈ চাই উচপি কান্দি উঠিছে গৰিমা গাৰ্গ। আৰু জুবিনৰ শেষকৃত্যত অসমৰ 3,40,00,000 লোকৰ ঘৰত কান্দনৰ ৰোল দেখিবলৈ পোৱা গৈছে। মহানায়কৰ মহাপ্ৰয়াণত শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সমগ্ৰ দেশজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে, আৰু লাহে লাহে তদন্তৰ আওতাত আহিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। কিন্তু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে এক অতিকৈ ডাঙৰ খবৰ। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ, যুৱতী মহিলাক অত্যন্ত দুৰ্ব্যৱহাৰ কৰে, আৰু জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাসৰ এই ভয়ংকৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ, যুৱতী মহিলাক অত্যন্ত দুৰ্ব্যৱহাৰ কৰে আৰু পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰে। শ্যামকানু মহন্তই নৰ্থ ইষ্টৰ শিল্পীক প্লেটফৰ্ম দিয়াৰ নামত শুহি শুহি খাই আছে, আৰু কোটি কোটি টকাৰ ইনকাম কৰি আছে। শ্যামকানু মহন্তই কথা সলাই লাভ নাই বুলি মন্তব্য কৰে চুইটি দাসে। আৰু সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী,
সন্দীপন গাৰ্গে যিয়ে যিমান ক'লেও জুবিন দা আৰু ঘূৰি নাহে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে চুইটি দাসে। আৰু সিদ্ধাৰ্থ শৰ্মা আৰু লগত থকাসকলৰ দায়িত্বহীনতাৰ বাবে জুবিন দাক আমি হেৰুৱালোঁ আৰু মেনেজাৰৰ নামত সিদ্ধাৰ্থ শৰ্মাই যি কাম কৰিছে সেয়া অতি ভয়ংকৰ বুলি তেওঁ এতিয়া উল্লেখ কৰিছে। আৰু এই মন্তব্য জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাসৰ। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ বুলি তেওঁ কৈছে আৰু ইয়াৰ লগতে কৈছে যে যুৱতী মহিলাক অত্যন্ত দুৰ্ব্যৱহাৰ কৰে, পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰে। শ্যামকানু মহন্তই নৰ্থ ইষ্টৰ শিল্পীক প্লেটফৰ্ম দিয়াৰ নামত হুহি খাই আছে আৰু কোটি কোটি টকাৰ ইনকাম কৰি আছে শ্যামকানু মহন্তই। আৰু এতিয়া শ্যামকানু মহন্তই কথা হৰাই একো লাভ নাই বুলি এতিয়া চুইটি দাসে দিছে স্পষ্টীকৰণ। আৰু সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সন্দীপন গাৰ্গে যিয়ে যিমান ক'লেও জুবিন দা আৰু ঘূৰি নাহে। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ ঘটনা স্বাভাৱিক নহয়। অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰি জেলত পঠিয়াওক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ মৃত্যু কোনো স্বাভাৱিক নহয়। শ্যামকানু মহন্ত, অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ছিংগাপুৰলৈ জুবিনক লৈ যোৱা গোটেই দলটোক গ্ৰেপ্তাৰ কৰি জেলত দিব লাগে। আৰু শেষকৃত্য সম্পূৰ্ণ হোৱাৰ 24 ঘণ্টাৰ ভিতৰতেই যদি গ্ৰেপ্তাৰ নকৰে কথাবোৰ ভীষণ হ'ব আৰু ইয়াৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম হ'ব। চৰকাৰে নকৰিলে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বীৰ লাচিত সেনাই ল'ব ব্যৱস্থা। জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যি প্ৰেম আছে সেয়া অতি ভয়ানক প্ৰেম বুলি এতিয়া শৃংখল চলুখাই মন্তব্য কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ উৎস কি প্ৰশ্ন কৰিছে। আৰু জুবিন গাৰ্গৰ লগত এজন ডাক্তৰ থকাটো প্ৰয়োজনীয় আছিল, যিটো সিদ্ধাৰ্থ শৰ্মাই নকৰিলে। কোনো অনা অসমীয়াৰ গুণ্ডামি অসমত চলিবলৈ দিয়া নহ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এতিয়া এইদৰে গুজৰি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। জুবিন গাৰ্গৰ মৃত্যু কোনো স্বাভাৱিক মৃত্যু নহয়। শ্যামকানু মহন্ত, অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ছিংগাপুৰলৈ জুবিন দাক লৈ যোৱা গোটেই দলটোক গ্ৰেপ্তাৰ কৰি জেলত দিব লাগে বুলি তেওঁ এতিয়া দাবী উত্থাপন কৰিছে। আৰু শেষকৃত্য সম্পন্ন হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে যদি গ্ৰেপ্তাৰ নকৰে তেন্তে কথাবোৰ ভীষণ হ'ব আৰু ইয়াৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম হ'ব। আৰু জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যি প্ৰেম আছে সেয়া অতি ভয়ানক প্ৰেম বুলি তেওঁ এতিয়া মন্তব্য কৰিছে।